আমার মুখে মুখে খবর হলে এজন লোকসভা সাংসদ রূপে তেওঁ আমাক আজি কেইবা শতাধিক আমাৰ নেতৃস্থানীয় ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কাৰ্যপন্থাৰ প্ৰতি সমৰ্থন জনাই ৰূপজ্যোতি কৰ্মী তথা আমাৰ সামগ্ৰিকভাৱে বিজেপিৰ হাত শক্তিশালী কৰিবৰ বাবে ইয়াত বহু শতাধিক শীৰ্ষস্থানীয় নেতৃবৃন্দ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিয়ে আজি বিজেপিত যোগদান কৰিছে। এই সূচাই যে প্ৰতিনিয়ত কিদৰে আমাক অসমবাসীৰে যে আশীৰ্বাদ দি আহিছে, এই উপস্থিতি এই যোগদান আচলতে আমাৰ বাবে শক্তিদায়ক আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। এইদৰে প্ৰত্যেক আজি মই 3টা যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ কেৱল মৰিয়নি সমষ্টিতে। এই সহস্ৰাধিক লোক আহিছে আজি এখন সুৰক্ষিত অসমৰ বাবে, বিকশিত অসমৰ বাবে। ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা শ্ৰীযুত মেচ ডাঙৰীয়াৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আমাৰ বিভিন্ন, আমি জানে যে এই অঞ্চলটো চিন্তামণিৰ গড় অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ। আমাৰ জিতু নেওগকে আদি কৰি আমাৰ যিসকল নেতৃস্থানীয় লোক আহিছে তেওঁলোকৰ লগতো বহু লোক পৰৱৰ্তী সময়ত আমাৰ এনেকৈ বিভিন্ন গাঁৱত আমি অন্যান্য যোগদান কাৰ্যসূচীত তেওঁলোককো সামৰিলোঁ।